বহাগত পাতিব লাগিব কাৰণ জাতিটো কোনফালে গৈ আছো হিতাধিকাৰী সৰ্বস্ব এটা জাতি হবলৈ গৈ আছো বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি আমাৰ উপজ শক্তি আমাৰ কৃষিৰ সম্পৰ্ক আছে তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছো যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে আজি এবাৰ অসম চৰকাৰৰ বাজেট চাওক নতুন অসমীয়া যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি তেওঁলোকৰ ব্যৱসায়িক চিন্তা তেওঁলোকৰ অৰ্থনৈতিক পৰিকল্পনাক সফল কৰি তুলিবৰ কাৰণে ষ্টাৰ্টআপৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 60 কোটি টকা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 90 কোটি টকা 1250 টকাকৈ মাহে দি ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হয় 5000 কোটি টকা পাৰ্থক্য ভাবি চাওক আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ 1250 কিয় 12500 টকা দিয়ক কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক কাম নিদিয়াকৈ পইচা কেনে ধৰণৰ সংস্কৃতি কৰিব বিচাৰিছো বিহুৰ সৈতে আমাৰ সমাজ নীতিৰ সম্পৰ্ক আছে স্বৰ্গদেউ সকলৰ যেতিয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা বিহুৱে পালে পৰম্পৰা আৰম্ভ হ'ল যে বিহুত স্বয়ং ৰজাই স্বয়ং স্বৰ্গদেৱে বিহু দলৰ ওচৰত প্ৰণাম কৰি আশীৰ্বাদ লয় পৃথিৱীৰ ইতিহাসত ৰাজতন্ত্ৰত কতো উদাহৰণ নাই যেতিয়া ৰজাই ৰাইজক সেৱা কৰি আশীৰ্বাদ লয় অসমত সেই উদাহৰণ আছে আৰু সেই কাৰণে অসমত সমাজ সদায় ঊৰ্ধত সেই নীতিয়ে প্ৰচলিত হৈ আহিছে আজিও সেই নীতি চলি থাকিব লাগিব ছাত্ৰ সন্থাই সদায় কয় ৰাইজ আমাৰ অভিভাৱক সমাজ আমাৰ ঊৰ্ধত কিন্তু সমাজ বুলি কওঁতে আজিকালি দুখন সমাজ আগতে আমি কায়িকভাৱে ইজনে সিজনক লগ পোৱা আমাৰ সাহিত্য সংস্কৃতিৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ সংবাদ মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ আৰু আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামে সৃষ্টি কৰা এখন সমাজ আৰু সেইখন সমাজত আমি বিহুৱে দেখুৱাই যোৱা সমাজ নীতি তাত প্ৰতিফলিত হৈছে নাই সেই কথাটো পাতিব লাগিব অতীজতে যেতিয়া ডেকা গাভৰুৱে পথাৰত বিহু নাচিছিলে যেতিয়া কোনোবা হাবিৰ কাষত বিহু নাম জুৰিছিলে সেই বিহু নামৰ যি কথা সেই বিহু নামৰ যি শব্দ ৰাইজৰ চোতালত হুঁচৰি গাবলৈ যাওঁতে গোৱা হুঁচৰিত কিন্তু সেই কথা নাথাকে সেই সুৰ নাথাকে অৰ্থাৎ বিহুৱে আমাক শিকায় যে স্থান কাল পাত্ৰৰ ভেদাভেদ বুজি আমি কথা ক'ব লাগে গীত গাব লাগে কিন্তু সামাজিক মাধ্যমৰ মাজত আজিকালি এনেকুৱা এটা কথা অসমত সৃষ্টি হৈছে পুৱাৰ পৰা গধূলিলৈকে কেৱল বেয়া কথা কৈ থকা মাকে পুতেকৰ লগত শিক্ষকে ছাত্ৰৰ লগত একেলগে বহি শুনিব নোৱাৰা কথা অশ্ৰাব্য কথা কৈ থকা উৎকট যৌনগন্ধি কেতবোৰ কথা বতৰা কৈ থকা নাৰীক অপমান কৰি কথা বতৰা কৈ থকা কেতবোৰ মানুহক আমি ইনফ্লুৱেঞ্চাৰ নাম দিবলৈ আৰম্ভ কৰিছো আৰু তেওঁলোকক মাতি মাতি সাক্ষাৎকাৰ ল'বলৈ আৰম্ভ কৰিছো সমাজখনত এইসকল ইনফ্লুৱেঞ্চাৰে কেনে ইনফ্লুৱেঞ্চ বা প্ৰভাৱ বিস্তাৰ কৰিব সেই কথাটো বহাগৰ বতৰত আমি পাতিব লাগিব এই কথা সৎ সাহসেৰে কোৱাৰ কাৰণে হয়তো বহুতৰ ৰোষত পৰিব পাৰো কিন্তু ছাত্ৰ সন্থাই ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কৈ আগবাঢ়ি যোৱাৰ বিকল্প জাতিটোৰ কাৰণে বেলেগ নাই আৰু সেই কাৰণে আমি এই কথা কমেই বিহুৰ সৈতে আমাৰ সমাজ নীতি জড়িত যি ধৰণে হৈ আছে বিহুৰ সৈতে আমাৰ সৌন্দৰ্যবোধ আমাৰ ৰুচিবোধ জড়িত হৈ আছে আমাৰ খাদ্যাভ্যাসৰ সম্পৰ্ক আছে বিহুৰ সৈতে এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কেণ্টিনসমূহ আমাৰ ৰেষ্টুৰেণ্টসমূহ আমাৰ হোটেলসমূহ আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰো কোৰ খাদ্য বেলজিয়ামৰ খাদ্য পাস্তা বিচাৰো কোৰ খাদ্য ইটালীৰ খাদ্য মমো খাব বিচাৰো কোৰ খাদ্য টিবেটৰ খাদ্য সেইবোৰ আঁকোৱালি লোৱাত আপত্তি নাই কিন্তু সেইবোৰে যি ধৰণেৰে আমাৰ বজাৰ দখল কৰিছে আমাৰ পিঠা পনা কোমল চাউল বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছে নে নাই সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব নহলে জাতিটো ক'ৰ পৰা আৰম্ভ কৰি ক'ত গৈ আছো সেই কথাৰ আমাৰ উপলব্ধি লাগিব আমাৰ অৰ্থনৈতিকভাৱে কৈছোৱে কুঙা হৈ আহিছো হিতাধিকাৰী সৰ্বস্ব এখন এটা জাতিলৈ পৰিণত হৈছো তেনে প্ৰেক্ষাপটত আমাৰ বিয়াবোৰ আপোনালোকে চাওকচোন জ্যেষ্ঠসকল আছে কাৰণে কৈছো অসমীয়া বিয়া কেতিয়াৰ পৰা 4 দিনীয়া হ'ল আগতেতো জোৰোণ আৰু বিয়াহে আছিলে অৰ্থনৈতিকভাৱেও মানুহ সক্ষম হৈ আছিলে বিয়াখন পাতিব পৰাকৈ কেতিয়াবা টনাটনি হলে দিনবাৰ নিমিলিলে আৰ্থিক সক্ষমতা চাই একেদিনাই আগবেলা জোৰোণ ৰাতিলৈ বিয়া হৈছিলে এতিয়া দেখাক দেখি মেহেন্দি বুলি এটা দিন সংগীত বুলি এটা দিন বিয়াৰ নামত 2টা দিন অৰ্থনৈতিকভাৱে আমি জাতিটোৱে সেইটো বহন কৰিব পাৰিছো নেকি আৰু ফলত কি হৈছে আমাৰ আপুৰুগীয়া বিয়া নামসমূহ হেৰাই গৈছে আগতে কইনাই কান্দি কান্দি বিদায় লৈছিলে আয়তীয়ে বিয়া নাম জুৰিছিল নামদাং নদীতে শিলৰে সাকু দেউতাক মই এৰি থৈ কিদৰে থাকো এতিয়া কইনাই বিদায় ল'ব আৰম্ভ কৰিছে বন্নোৰে বন্নো মেৰি চলি সসুৰা লাখিও মে পানী দে গয়া ক'ৰ পৰা ক'লৈ গৈ আছো জাতিটোৱে কথা বহাগত পাতিব লাগিব
আৰু সৰ্বোপৰি বিহু আমাৰ সংগ্ৰামী চেতনাৰ প্ৰতীক। বিহুৱে অসমত কি দেখা নাই? বিহুৱে আহোম সাম্ৰাজ্যৰ উত্থান দেখিছে, মানৰ আক্ৰমণো দেখিছে। ব্ৰিটিছৰ কাৰ্যকালত বিহু অসমতে নিষিদ্ধ হোৱাৰ এটা উপক্ৰম হৈছে। আকৌ অসমীয়া ৰাইজে সংগ্ৰাম কৰি বিহুক জীয়াই তুলিছে। আৰু তেনে প্ৰেক্ষাপটত অসম আন্দোলনৰ সময়তো বিহুৰ সুকীয়া ভূমিকা আছে। সেয়েহে বিহুৰ বতৰতে জাতিটোৰ পৰা আশীৰ্বাদ বিচাৰিছো। মূল্য বৃদ্ধিৰ পৰা অবৈধ বিদেশীৰ প্ৰব্ৰজনলৈ, বৃহৎ নদী বান্ধৰ পৰা সাংবিধানিক সুৰক্ষা কৱচ সংৰক্ষিত কৰালৈকে দেধাৰ সমস্যাৰে আমাক জাতিটোক আৱৰি আছে। এই ক্ষেত্ৰত ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব বিচাৰিছো। আৰু এই ঐতিহাসিক জজ খেলপথাৰৰ বাকৰিৰ পৰা জাতীয় জীৱনৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ যাত্ৰাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আপোনালোকৰ অভিভাৱকত্ব আশীৰ্বাদ কামনা কৰি গুৱাহাটীৰ ঐতিহাসিক খেলপথাৰত থিয় হৈ দুপৰীয়া বহাগৰ প্ৰথমটো ৰ'দত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব। বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে, তেনেকুৱা কথা ক'ব। অসমীয়া মানুহে কি কৰিব লাগে, অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে, অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে, অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছো। কিন্তু অতি পুতৌ লাগে এই যে ডিঙিৰ ঘিৰ ফুলাই ফুলাই বহাগৰ প্ৰথমটো ৰ'দত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল, অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল, অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে, সেই শিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে, বিচাৰ কৰিবলৈ যায়, তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ শিৰ ফুৰাই ফুলাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো, সেই মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে। যেতিয়া ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি ভাগৰ লাগে, যেতিয়া ৰ'দে মূৰত ধৰে, মূৰত ধৰোতে যিটো এটা কাষতে এটা ৰভাঘৰ বনাই থয়, সেই ৰভাঘৰটো ক'ৰ পৰা আনে যদি আপুনি চাই, তেতিয়া দেখিব কোনোবা এগৰাকী অনা অসমীয়াৰ পৰাই সেই ৰভাঘৰটো বিনামূলীয়াকৈ আনিছে। তুমি বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়েকত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো শুকুৱাবৰ কাৰণে বগা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা, আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ শিৰ ফুলাই ফুলাই গালি দিবও পাৰা। আমি আজি ইয়াত থিয় হৈ এই বহাগী উৎসৱ 2025ৰ এই বাকৰিত থিয় হৈ আমি সগৌৰৱে ক'ব পাৰো যে মই যিটো মাইকত কথা কৈ আছো, সেই মাইকটো আমি দুলীয়াজানৰ এগৰাকী অসমীয়া মানুহৰ পৰা আনিছো, চম্পকৰ পৰা আনি পেলাই আমি ইয়াত আজি ভাষণ দিয়াৰ ব্যৱস্থা কৰিছো। ইয়াত যিসকলে ইয়াত জড়িত হৈ আছে, এই বিহুখন আমি যিসকলে পাতিছো, বহু সময়ত কৈ থাকে অনা অসমীয়াৰ পৰা বিহু চান্দালৈ বিহু পাতিছে, কাৰোবাৰ পৰা চান্দালৈ বিহু পাতিছে। আমি সগৌৰৱে ক'ব পাৰো এই যুৱ সংঘৰ লগত জড়িত বিষয়ববীয়াসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইয়াত বিহু পাতিছে।